নিশ্চয়কৈ পৌৰসভা নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটামান দিন, সেয়ে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ তুলিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ পাটাচাৰকুছি পৌৰসভাৰ 4 আৰু 5 নম্বৰ ৱাৰ্ডত, আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসে ব্যাপক নিৰ্বাচনী প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। আৰু কিছু সময় পূৰ্বে ইয়াত এখন 4 আৰু 5 নম্বৰ ৱাৰ্ডৰ যি ইয়াৰ ভোটাৰ ৰাইজসকলক সম্বোধন কৰিছিলে তেওঁ এখন জনসভা। মই এই মুহূৰ্তত ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ, দাদা, ব্যাপক নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে কৰি তুলিছে, নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটামান দিন আছে, আপোনাক বিভিন্ন ৰাজনৈতিক যি সভা আপুনি অনুষ্ঠিত কৰিছে তাতে দেখিবলৈ পোৱা গৈছে আপোনালোকে প্ৰাৰ্থীসকলক আপুনি শপত বাক্য পাঠ কৰাইছে। পাটাচাৰকুছি পৌৰসভাৰ বিশেষকৈ 5 নম্বৰ আৰু 6 নম্বৰ ৱাৰ্ড যি দুটা, সেই দুটাত আমাৰ এটা ৰাণা ৰহমান কেণ্ডিডেট আৰু আনগৰাকী জিতুমণি দাস কেণ্ডিডেট। কিন্তু দুয়োটাৰে ভোটাৰ যি পেটাৰ্ণ, সেই পেটাৰ্ণত মই লক্ষ্য কৰিছোঁ যে যিসকল আমাৰ ইছলাম ধৰ্মীয় মূলৰ যিসকল ভোটাৰ আছে, সেই ভোটাৰৰ ওপৰত তেওঁলোকে ডিপেণ্ডেণ্ট, জিকিবলগীয়া হ'লে সেই ভোটসমূহ নিশ্চিত ওপৰত লাগিব। আৰু সেইকাৰণে মই ৰাইজক কৈছোঁ যে যিহেতু পূৰ্বতে কংগ্ৰেছত ভোট দিছিলে বা ক'ৰবাত দিছিলে সেইটো কথা বেলেগ, এতিয়া যিহেতু চৰকাৰ যিহেতু আছোঁ, মই নিজে যিহেতু আছোঁ, গতিকে মোক বুলি ভাবি পেলাই ভোট দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে মই আশাবাদী যে আগন্তুক দিনত দুটা ছিটতে জয়যুক্ত কৰাব, আৰু জয়যুক্ত কৰালে নিশ্চিতভাৱে ইয়াৰে সৰ্বাংগীন উন্নয়ন হ'ব। আৰু কোনো ধৰণৰ যাতে ৰাইজৰ লগত যাতে গাফিলতি নকৰে, আৰু তাৰ কাৰণে আজি দুৰ্নীতি যাতে নকৰে, হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত যাতে অনিয়ম নকৰে, তাৰ কাৰণে শপত বাক্য পাঠ কৰাইছোঁ দুয়োজনক, এজনক আল্লাহৰ নামত আৰু এজনক ভগৱানৰ নামত। আৰু মই য'তেই এনেকুৱা সভা পাতিছোঁ, মই তেওঁলোকক শপত বাক্য পাঠ কৰি ৰাইজক এটা অধিকাৰ দিওঁ যে আগন্তুক দিনত তেওঁলোকে যদি শপত লোৱাৰ পিছত যদি কথা ৰাখিব নোৱাৰে, ৰাইজে যিটো সিদ্ধান্ত ল'ব, অন্ততঃ গণতান্ত্ৰিকভাৱে তেওঁলোকক প্ৰতিবাদ কৰাৰ অধিকাৰটো থাকিব, লেই চেই দিয়াৰ অধিকাৰটো থাকিব। নিশ্চয়কৈ পাটাচাৰকুছি সমষ্টিত দাদা 3খন পৌৰসভা আছে, গতিকে কেনেকুৱা হ'ব ফলাফল? মই দেখিছোঁ এতিয়া পূৰ্বতে 2-1 ছিটত মোৰ সন্দেহ আছিলে, যেনেকুৱা আমাৰ ধৰক 5 বা 6 তেনেকুৱা ধৰক সন্দেহ আছিলে, বা আমাৰ ধৰক মানে পাঠশালাত মানে এখনমান সন্দেহ আছিলে। কিন্তু এতিয়া মই যিটো দেখিছোঁ, আমাৰ 30খন আসনৰ ভিতৰত 30খনে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলে পাব বুলি মই দৃঢ় বিশ্বাসী। পূৰ্বতে আপুনি ঘোষণা কৰিছে যে এক ৰং এক চহৰ কৰাৰ পৰিলক্ষিত হৈছে, আপুনি এক চহৰ পাঠশালা আৰু টিহুৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি পাটাচাৰকুছিৰ ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা নাই, কাৰণ পাটাচাৰকুছিৰ যিটো এৰিয়া, এই এৰিয়াটো দুভাগত বিভক্ত হৈছে, আৰু যি বজাৰ বুলি ক'লে তেনেকুৱা বৃহৎ বজাৰ নাই, যিটো নেকি আমি সেইটো সিদ্ধান্ত ল'লে অলপ ক্ষতিগ্ৰস্ত হ'ব পাৰে, যাৰ কাৰণে এই সিদ্ধান্তটো টিহু আৰু পাঠশালাৰ ক্ষেত্ৰত লৈছোঁ, এক ৰং এক চহৰ, আৰু ইতিমধ্যে আমি বাস্তৱত ৰূপায়িত কৰিম। আমাৰ ইয়াতে গ্ৰাম্যাঞ্চলৰ পৰিৱেশটো ৰাখি পেলাই নগৰীকৰণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, কাৰণ গ্ৰাম্যাঞ্চলৰ পৰিৱেশটো সুন্দৰ বাতাবৰণটো আমি ৰাখিব লাগিব, আৰু সেইটো ৰাখি পেলাই চহৰৰ যিখিনি সুবিধা, সেই সুবিধাখিনি গাঁৱত থাকি পেলাই যদি চহৰৰ সুবিধাটো যদি গ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চিলড্ৰেন পাৰ্ককে হওক, বাট পথ নিৰ্মাণকে হওক, বা আন্তঃগাঁথনি উন্নয়নকে আদি কৰি এইবোৰ কাম কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ। দুগৰাকী প্ৰাৰ্থী আছে, মই তেওঁলোকৰ পৰা কিছু মনৰ কথা জানিবলৈ। ৰঞ্জিত দাস ডাঙৰীয়া আজি আহিছে, মন্ত্ৰী আপোনাৰ হৈ প্ৰচাৰ চলাইছে, কেনেকুৱা হ'ব কি? খুবেই উৎফুল্লিত যে আজি মই আমাৰ ছাৰৰ লগত ইয়াত থিয় হৈ মানে কথা ক'ব পাইছোঁ। গতিকে বেছিকৈ নকওঁ, বাকী যিখিনি ছাৰে ক'লে আৰু গোটেই শপত গ্ৰহণ গোটেইখিনি কৰালে, তো ইয়াতে আৰু বেলেগ একো ক'ব লগা নাই। তো ইয়াতে যিখিনি কৰোঁ ৰাইজৰ কাৰণে কৰিম। কি জনাব আজি মন্ত্ৰী আপোনাৰ হৈ প্ৰচাৰ চলালে? হয়, ছাৰৰ লগত যেনেকৈ থিয় হ'ব পাৰিছোঁ সেইখিনি সৌভাগ্যৰ কথা আমাৰ কাৰণে, আৰু বাকী ছাৰে যিখিনি ক'লে সেইখিনি ছাৰৰ মতেই আছোঁ আমি বাকীকেইটা। নিশ্চয়কৈ এনেধৰণে দেখিবলৈ পোৱা গৈছে ব্যাপক আচলতে নিৰ্বাচনী প্ৰচাৰ